শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আপোনালোকে নিশ্চয় মোৰ বেকফালে দেখিবলৈ পাইছে মোৰ পিছফালে ইতিমধ্যে গুৱাহাটীৰ শিলহাকুৰ পাৰত যিবিলাক থলুৱা মানুহক উচ্ছেদ কৰি ইয়াৰ পৰা খেদি পঠিয়াইছিলে সেই অঞ্চলটোত মই বৰ্তমান সময়ত উপস্থিত আছো আৰু ইয়াত যিবিলাক আমাৰ থলুৱা মানুহবিলাকৰ ঘৰ দুৱাৰ আছিলে সেই ঘৰ দুৱাৰবিলাক উচ্ছেদ কৰাৰ পাছত ইতিমধ্যে তেওঁলোকে ইয়াতে খনন কাৰ্য আৰম্ভ কৰিছে মানে গুৱাহাটী বানমুক্ত কৰাৰ যি কথা কৈছিলে আপোনালোকে জানে কিন্তু বানপানী কেতিয়াও শিলহাকুৰলৈ নাহে কিন্তু কিবা পুঁজিপতিৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ স্বাৰ্থত এই মানুহখিনিক আচলতে ইয়াৰ পৰা উঠাই লৈ গৈছিলে যিবিলাক আমাৰ থলুৱা মানুহে ইয়াত বসতি স্থাপন কৰিছিলে প্ৰায় 1971 চনৰ পৰা ইয়াত খাজানা দিয়া মানুহৰ নাম আপোনালোকৰ সন্মুখত আমি আগতেও কৈছিলো যে মহুৱা মিকিৰ তেওঁ 1971ত মাটিৰ আবেদন কৰিছিলে আৰু বিভিন্ন সময়ত তাৰ পৰৱৰ্তী সময়ত যিসকল লোক আহিছিলে সকলোৱে খাজানা দিছিলে কিন্তু তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ নটিচ নিদিয়াকৈ আমাৰ মানুহবিলাকক উচ্ছেদ কৰি পেলালে তাৰ পাছত এতিয়া শেহতীয়াকে দেখিছে যে আমাৰ থলুৱা মানুহৰ ঘৰ ভেটিত ইতিমধ্যে খনন কাৰ্য আৰম্ভ কৰিছে জিঞ্জাৰ হোটেল সেই জিঞ্জাৰ হোটেলৰ কাষত তেওঁলোকে পুখুৰী দুটামান বনাইছে সেই পুখুৰীটো আচলতে নাৰায়ণ ডেকাই মাছ পুহিবৰ কাৰণে বনাইছে নেকি জিএমডিয়ে চাগে মাছ চাছ পুহিব আমি দেখিছিলো তাত মাছ পোহা হৈছিলে আগতেও এটা পুখুৰী আছিলে সেই পুখুৰীত মাছ পোহা দেখিছো তাতে জিএমডিৰ কোনোবা ঠিকাদাৰ মন্টু বৰণে কোনোবাই হাঁহ পোহা দেখিছো তেওঁলোকে মানে ব্যক্তিগত স্বাৰ্থত সেই কাম কাজবিলাক কৰি আছে আৰু তেওঁলোকে বাহিৰত কৈ আছে যে বানমুক্ত গুৱাহাটী কৰিব লাগে আৰু আপোনালোকে দেখিব এতিয়া বৰষুণৰ ছিজন আহি আছে বৰষুণ দিলে পুনৰ কৃত্ৰিম বানপানী যে হ'ব আপোনালোকে নিজে নিজ চকুৰে পুনৰ দেখিবলৈ পাব গতিকে হিমন্ত বিশ্ব শৰ্মাই কেৱল তেওঁ ব্যক্তিগত স্বাৰ্থত আপোনালোকে দেখিছেই যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত গোটেই মাটিৰ মালিকটো তেওঁৰ ঘৈণীয়েকে হ'বলৈ গৈ আছে মামা মামী মাটিয়ে হৈ গৈ আছে বৰ্তমান সময়ত গতিকে সেই কথাবিলাক আপোনালোকক দেখুৱালো যে বৰ্তমান সময়তো তেওঁলোকে ইয়াত আচলতে পুখুৰী দুটামান তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থত ইয়াত নিৰ্মাণ কৰি থকা হৈছে কিন্তু মূল ড্ৰেইনৰ যিটো কাম শিলহাকু যিটো ড্ৰেইন তেওঁলোকে খনন কৰি ব্ৰহ্মপুত্ৰলৈ পানী উলিয়াই লৈ যোৱাৰ কথা কৈছিলে বুন্দাজান হৈ সেই কাম কাজ বৰ্তমান সময়ত নাই কৰা বৰং তেওঁলোকে এই জানটো আচলতে পুতি পেলাইছে আপোনালোকৰ সন্মুখত আমি লৈ যাবলৈ যত্ন কৰিছো আজিৰ দিনটোতো ইয়াতে কেম্প পাতি তেওঁলোকে বসবাস কৰি আছে আমাৰ শিলহাকুৰ যিবিলাক থলুৱা পৰিয়ালক উচ্ছেদ কৰি পেলালে হিমন্ত বিশ্ব শৰ্মাই সেই থলুৱা পৰিয়ালে আজিৰ দিনটোতো ইয়াতে ত্ৰিপাল তৰি এই প্ৰখৰ ৰ'দতো আচলতে তেওঁলোকে তাত ইয়াত বসবাস কৰি থাকিবলগীয়া হৈছে ইয়াৰ আগত তেওঁলোকৰ প্ৰায়বিলাক পৰিয়ালৰ আছাম টাইপৰ ঘৰ আছিলে আৰু আৰচিচিৰ ঘৰ আছিলে সৰু বাসগৃহ আছিলে তথাপি নিজৰ আছিলে আৰু পূৰ্বে আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মা PWD মন্ত্ৰী থাকোতে ইয়াৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ যি আপোনাৰ ৰাস্তা সেই ৰাস্তা তেওঁ নিজে চেংচন কৰি ইয়াত বনাই দিয়া হৈছিলে ইয়াত ৱাটাৰ সাপ্লাই আপোনাৰ ইয়াত পানী যোগানৰ ব্যৱস্থা দিছে আৰু আপোনালোকে জানে ইয়াত হোল্ডিং নাম্বাৰ আছে ইয়াত আমাৰ যিবিলাক থলুৱা পৰিয়ালে বসবাস কৰিছিলে সকলো ধৰণৰ ফেচিলিটিজ চৰকাৰখনৰ পৰা পাই আছিলে আৰু তেওঁলোকে পূৰ্বে নিৰ্বাচনৰ সময়ত ইয়াত বসবাস কৰা লোকসকলক মাটিৰ অধিকাৰ দিয়াৰ কথা কৈছে এতিয়া যেনেকে হিমন্ত বিশ্ব শৰ্মাই চৰচাপৰি মানুহক মাটিৰ অধিকাৰ দিয়াৰ কথা কৈছে ঠিক তেনেকৈ ইয়াতো শিলহাকুতো আচলতে থলুৱা পৰিয়ালবিলাকক মাটিৰ অধিকাৰ দিম বুলি কৈছিলে কিন্তু শেষত তেওঁ কি কৰিলে আমাৰ থলুৱা মানুহবিলাকক বুলডোজাৰ চলাই দিলে গতিকে এই কথাবিলাক কৈছো আপোনালোকক সন্মুখত এই কথাবিলাক উত্থাপন কৰিছো আৰু এই মুহূৰ্তত দেখিছে জিএমডিৰ ফালৰ পৰা ইতিমধ্যে খনন কাৰ্য আৰম্ভ কৰিছে পানী চানি নাহে এনে পইচা পাতি অলপ যোগান ধৰিছে চৰকাৰে সেই পইচাটো খৰচ কৰাৰ কোনো মানে হেৰি নাই খৰচ কৰিবলৈ তেওঁলোকে বিচাৰি পোৱা নাই গতিকে ইয়াতে কিবা কিবি খান্দি মেলি পইচাটো যাতে ঠিকাদাৰ বা জিএমডিৰ অধ্যক্ষ এইবিলাকে যাতে পইচাটো আত্মসাৎ কৰিব পাৰে এই কাম কৰাটো অলপ দেখুৱাব লাগিব নহয় কাম কৰা অলপ দেখুৱাই মেলি টকা যিমান চেংচন হৈছে কোটি কোটি টকা তেওঁলোকে আচলতে আত্মসাৎ কৰিবৰ কাৰণে এই নাটকবিলাক কৰিছে আপোনালোকে দেখিব ভৱিষ্যতৰ সময়ত আপোনালোক সকলোৱে দেখিব এতিয়া ইতিমধ্যে বাৰিষা ছিজন হৈছে বৰষুণৰ ছিজন আৰু অলপ দিন অপেক্ষা কৰক অসমবাসী ৰাইজ আপোনালোকক যে কৈ আছিলে হিমন্ত বিশ্ব শৰ্মাই বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত শিলহাকু উচ্ছেদ কৰা হৈছে বুলি যে কৈছিলে সেই ৰিজাল্ট আপোনালোকে অলপ দিনৰ পাছত পাই যাব শিলহাকুলৈ যে পানী নাহে তাৰ প্ৰমাণ আপোনালোকে নিজৰ চকুৰে দেখিব বানপানী এতিয়াও কৃত্ৰিম বানপানী গুৱাহাটীত হ'বই গুৱাহাটী আনপ্লেন চিটি ইয়াত কোনো ধৰণৰ নলাবিলাকৰ পৰিষ্কাৰকৰণৰ ব্যৱস্থা নাই ইয়াত য'তে ত'তে মানুহে ধৰক ঘৰবিলাক নিৰ্মাণ কৰোঁতে নলা নৰ্দমাবিলাক যি ধৰণে আচলতে ব্যৱস্থাপনা কৰিব লাগিছিলে জিএমডিয়ে যি ধৰণে নিৰীক্ষণ কৰিব লাগিছিলে সেইবিলাকৰ ব্যৱস্থা নাই এতিয়া ভাবিছে নেকি ইয়াত তেওঁলোকে ৱাটাৰ ৰিজাৰ্ভাৰ বুলি কৈছে ইয়াত আহিব বুলি ভাবিছে নেকি আপোনালোকক আমি ডাঠি কৈ দিব পাৰোঁ শিলহাকু তুলনামূলকভাৱে গুৱাহাটী চহৰতকৈ অলপমান ওপৰত আছে গতিকে ইয়ালৈ কোনো ধৰণে তাৰ পৰা পানী নাহে পূৰ্বেও অহা নাই এতিয়াও নাহে গতিকে এই মুহূৰ্তত কেৱল তেওঁলোকে আমাৰ থলুৱা মানুহবিলাকক ইয়াৰ পৰা উচ্ছেদ কৰি তেওঁলোকৰ নিজৰ স্বাৰ্থত পুঁজিপতিৰ স্বাৰ্থত
এই মানুহবিলাকক বেঘৰ কৰি দিয়া হৈছে গতিকে অসমবাসী ৰাইজক আমি আহ্বান জনাম যে থলুৱা বিৰোধী এই হিমন্ত বিশ্ব শৰ্মাৰ কথাত যাতে কোনেও ভুল নাযায় বিজেপিক বৰ্জন কৰিবৰ কাৰণে আমি সকলোৱে আহ্বান জনাইছো